মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই গোৱালপাৰা জিলাত অনুষ্ঠিত হোৱা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 ক্লাছ 12ৰ বায়'লজিৰ কোৱেশ্চন পেপাৰখনৰ মুঠ 41 নম্বৰ সলিউশ্যন কৰি দিব ওলাইছোঁ। আশা কৰিছোঁ এই কোৱেশ্চন পেপাৰৰ সলিউশ্যনে তোমালোকৰ অহা এক্সামসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। যিহেতু তোমালোকে গমেই পোৱা যে বায়'লজি বিষয়টো দুটা পাৰ্টত বিভক্ত। পাৰ্ট এ ভোটানী বা উদ্ভিদ বিজ্ঞান আৰু পাৰ্ট 2 হ'ল জুলজি বা প্ৰাণীবিদ্যা। পোনপ্ৰথমতে মই তোমালোকৰ আগত ভোটানীৰ প্ৰশ্নসমূহ আলোচনা কৰি দিব ওলাইছোঁ। Question number 1. ইয়াতে আছে give an example of false fruit. অপ্ৰকৃত ফলৰ এটা উদাহৰণ দিয়া। ইয়াতে অপ্ৰকৃত ফল বা false fruitৰ উদাহৰণ হ'ল আপেল, আনাৰস বা পাইনাপেল, ষ্ট্ৰবেৰী, যিকোনো এটা দিলে হ'ব। মই আৰু লগতে এটা কথা কৈছোঁ, এই কুৱেশ্যন পেপাৰখনৰ বোথ মিডিয়ামত সলিউশ্যন কৰি দিবলৈ প্ৰয়াস কৰিছোঁ। তোমালোকৰ ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীয়েও এই কুৱেশ্যন পেপাৰখনৰ সলিউশ্যনখিনি চাব পাৰা। কুৱেশ্যন নম্বৰ 2. নেম দ্য বেক্টেৰিয়া হুইচ কষ্ট দ্য ডিজিজ টাইফয়েড। টাইফয়েড ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ নাম কি? উত্তৰ সালমনেলা টাইফি। উত্তৰটো হ'ব সালমনেলা টাইফি। 3. হু ডিসকভাৰ্ড পেনিচিলিন। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব আলেকজেণ্ডাৰ ফ্লেমিং। গতিকে আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। 4. ৰেষ্ট্ৰিকশ্যন উৎসেচক কি বা হোৱাট ইজ ৰেষ্ট্ৰিকশ্যন এনজাইম? একচুৱেলি ৰেষ্ট্ৰিকশ্যন এনজাইমটোক আমি কি বুলি কওঁ? মলিকুলাৰ চিজাৰ বুলিও কোৱা হয়। একচুৱেলি এইটো আণৱিক কেচি বুলিও কোৱা হয়। তোমালোকে অলপমান ডেফিনেশ্যনটো এনেকৈ দিবা ইংলিছ মিডিয়ামত। The restriction enzyme is a protein produced by bacteria that cleaves the DNA at specific sites. Restriction উৎসেচক হ'ল ব্যাকটেৰিয়াৰ দ্বাৰা উৎপাদিত প্ৰটিন এটা নিৰ্দিষ্ট ঠাইত ডিএনএক কাটে। নেক্সট কুৱেশ্যন 5. Who is the producer of an ecosystem? পৰিস্থিতিতন্ত্ৰৰ উৎপাদক কোন? এইটো হ'ব গ্ৰীণ প্লাণ্টছ বা সেউজীয়া উদ্ভিদ বা গ্ৰীণ প্লাণ্টছবোৰেই হ'ল পৰিস্থিতিতন্ত্ৰৰ উৎপাদক। গতিকে এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন 5ৰ আনচাৰ। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 6টো আলোচনা কৰিম। তাৰ আগতে মই কুৱেশ্যন নম্বৰ 1, 2, 3 আৰু 3, 4 আৰু 5ৰ আনচাৰখিনি তোমালোকে এবাৰ দেখাই দিব বিচাৰিছোঁ। তোমালোকে বটানীৰ কুৱেশ্যন 1ৰ পৰা 5লৈকে আনচাৰখিনি চাই যোৱা। মই চেষ্টা কৰিছোঁ বোথ ইংলিছ আৰু আছামিজ মিডিয়ামত আনচাৰখিনি দিবৰ কাৰণে। অ'কে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। Now come to question number 6. Answer the following any 5. তলত দিয়াবোৰৰ উত্তৰ লিখা যিকোনো 5টা। A. Write the abiotic factors of an ecosystem. আবাদীৰ অজৈবিক কাৰকসমূহ লিখা। উত্তৰ আবাদীৰ অজৈবিক কাৰকসমূহ হ'ল পানী, বায়ু, মাটি, উষ্ণতা, বৃষ্টিপাত, উচ্চতা, আৰ্দ্ৰতা, সূৰ্যৰ পোহৰ আদি। ইংলিছ মিডিয়ামত তোমালোকে লিখিবা The abiotic factors of an ecosystem are water, air, soil, temperature, rainfall, altitude, humidity, sunlight, etc. Next, পৰিস্থিতিতন্ত্ৰৰ গঠনৰ বিষয়ে লিখা। Write the structure of an ecosystem.
সিস্টেম পুষ্টিতন্ত্ৰ জৈৱিক আৰু অজৈৱিক কাৰক বা উপাদানৰ দ্বাৰা গঠিত ইয়াৰ জৈৱিক কাৰকবোৰ হ'ল উৎপাদক উপভোক্তা আৰু বিয়োজক আনহাতে অজৈৱিক কাৰকবোৰ হ'ল বায়ু পানী মাটি উষ্ণতা বৃষ্টিপাত উচ্চতা আৰ্দ্ৰতা সূৰ্যৰ পোহৰ আদি তাৰপিছত ৰাষ্ট্ৰীয় উদ্যান বুলি লিখি বুজা হোৱাট ডু ইউ মিন বাই নেশ্যনেল পাৰ্ক এইখিনিৰ আনসাৰ এতিয়া মই তোমালোকৰ আগত একেলগে দিম এ বিৰ আনসাৰটো দেখাই দিম লগতে সি আৰু ডিটো আলোচনা কৰিম সি ডি ই তিনটে একেলগে আলোচনা করো ডিটো আছে রাইট অ্যাবাউট গ্রিন হাউস ইফেক্ট সেউজ গৃহ প্রভাৱৰ বিষয়ে লিখা ই তোমালোকে লিখা রাইট দ্য ডিফারেন্ট টাইপস অফ ইনেট ইমিউনিটি জন্মগত বা সাধারণ অসংক্রাম্যতার বিভিন্ন প্রকার কেটা কি আৰু এক নম্বৰটো হ'ল রাইট অ্যাবাউট মেগা স্পোৰোজেনেসিস মানে স্ত্ৰী ৰেণু জননৰ বিষয়ে লিখা তোমালোকে কোশ্চেন নম্বৰ 6 এ এইটো এলডিচিউট হ'ব তোমালোকে উঠা নাই বি নম্বৰটো দেখা পৰিস্থিতিতন্ত্ৰৰ গঠন সম্পৰ্কে নাও কাম টু কোশ্চেন নম্বৰ সি কোশ্চেন নম্বৰ সিত কোৱা হৈছিল ৰাষ্ট্ৰীয় উদ্যান বুলিলে কি বুজাবা ন্যাশনাল হোৱাট ডু ইউ মিন বাই ন্যাশনাল পার্ক ইয়াতে দিছে সরকারের দ্বারা সুরক্ষিত এটা অঞ্চল যত প্রাকৃতিক বন্য জীবৰ লগত প্ৰকৃতিকো সংৰক্ষিত কৰা হয় সেইটোৱে হ'ল ৰাষ্ট্ৰীয় উদ্যান যেনে মানাহ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এ ন্যাশনাল পার্ক is a protected area of land owned by the government that is aside for the conservation of nature and natural resources. Okay, next question to loi aha next question to koa hoise je what write about greenhouse effect সেউজ গৃহ প্ৰভাৱৰ বিষয়ে লিখা দেখা সেউজ গৃহ প্রভাব হল প্রাকৃতিক প্রক্রিয়াৰে বায়ুমণ্ডলক একেবাৰে তলৰ স্তৰ ট্ৰপোস্ফিয়াৰে কিছুমান গেছৰ উপস্থিতিৰ বাবে ধৰি ৰাখে এই প্ৰভাৱক সেউজ গৃহ প্ৰভাৱ বোলে সেউজ গৃহ প্ৰভাৱৰ ফলাফল 1 সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি 2 জলবায়ুৰ ওপৰত তাপমাত্ৰা বৃদ্ধি প্ৰভাৱ এতিয়া মই তোমালোকৰ আগত ই নম্বৰ প্ৰশ্নটো লৈ আইছো ই নম্বৰ প্ৰশ্নত কোৱা হৈছে জন্মগত বা সাধাৰণ অসংক্ৰাম্যতাৰ বিভিন্ন প্ৰকাৰ কেটা কি রাইট দ্য ডিফারেন্ট টাইপস অফ ইনেট ইমিউনিটি ইয়াতে জন্মগত বা সাধারণ অসংক্রাম্যতার প্রকার চাৰিটা দ্য ডিফারেন্ট টাইপস অফ ইনেট ইমিউনিটি আর 1 ভৌতিক বাধা physical barriers 2 শারীরিক বাধা physiological barriers 3 কোষীয় বাধা cellular barriers 4 cytokinin বাধা cytokinin barrier now come to the question number F write about mega sporogenesis স্ত্ৰী ৰেণু জননৰ বিষয়ে লিখা ইয়াতে দেখা স্ত্ৰী ৰেণুজনন প্ৰক্ৰিয়াত মিয়োসিস বিভাজনৰ দ্বাৰা নিউক্লিয়াছ অংশত এটা স্ত্ৰী ৰেণুৰ মাতৃকোষৰ পৰা চাৰিটা স্ত্ৰী ৰেণুৰ সৃষ্টি হয় এইটো গৰ্ভাশয়ৰ ভিতৰত সংগঠিত হয় এইখিনি আছিল তোমালোকৰ 6টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান 6টা চমু প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 7 আৰু 8 লগতে 10 আলোচনা কৰিম আগতে তোমালোকক কোশ্চেনখিনি দেখাই দিছো প্ৰশ্ন 7 ইয়াতে কোৱা হৈছে রাইট শর্ট নোট অন এনি টু চমুটকা লিখা যিকোনো দুটা এ পলেন গ্রেইন পরাগ রেণু বি
ইনফার্টিলিটি অনুর্বরতা সি ইকোলজিক্যাল পিরামিড এইখিনি আগতে আলোচনা কৰি লওঁ পরাগরেণু হল ফুলৰ পুং স্তবকৰ পৰা নিৰ্গত কণিকা ই হল উদ্ভিদৰ পুংজনন কোষ পরাগরেণুৰ বৈশিষ্ট্য হল আকাৰ এটো 6 মাইক্রোমিটাৰৰ পৰা 100 মাইক্রোমিটাৰলৈকে হ'ব আকৃতি গোলাকাৰ অৰ্ধগোলাকাৰ ত্ৰিভুজাকৃতিৰ তিনি তৰফ অন্তঃস্তবক আৰু বহিঃস্তবক English medium pollen grains of a flower are small structures that contains androecium, a flower's male reproductive organ. The characteristics of pollen grains are on spherical, ovoid, triangular or disc shape to size form from 6 micrometer to 100 micrometer layers in tin and extin. এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 8 টো আলোচনা কৰিম কোশ্চেন 8 লৈ আহা write the scientific name with the utility of the following plants any two তলত দিয়া উদ্ভিদসমূহৰ বৈজ্ঞানিক ব্যৱহাৰৰ সৈতে বৈজ্ঞানিক নাম লিখা A. Rauwolfia B. Teak Segun C. Hill Teak Gomari D. Shishu লগতে তোমালোকে 8 নম্বৰৰ সম্পূৰ্ণ সমাধান পাবা লগতে 9 নম্বৰ হল Write the principle of biotechnology জীৱ প্ৰযুক্তিবিদ্যাৰ নীতিসমূহ লিখা তাৰ পিছত 9 নম্বৰৰ আৰু এটা কোশ্চেন দিছে or What is genetically modified organism? Write the uses of GMO. মানে genetically modified organism কি বা genetically modified organismৰ ব্যৱহাৰ লিখা Question 8A Rauwolfia serpentina বৈজ্ঞানিক নাম ব্যবহার হল for medicine ঔষধ প্রস্তুতকরণত রাউলফিয়া ব্যবহার করা হয় বি টিক সেগুন টেকটোনা গ্র্যান্ডিস এটো ইউজ করা হয় ফর বিল্ডিং অফ শিপস বোটস এটসেট্রা সেগুন তোমার ফার্নিচার বানাতে এটো ইউজ করা হয় জাহাজ নাও তৈরি করা ফার্নিচার তৈরি করতে সেগুন কাঠ ব্যবহার করা হয় তার পিছত সি নম্বর হিল টিক গমারির হব কি তোমার গ্যামেলিনা আরবোরিয়া হল সাইন্টিফিক নেম আর ইউজেস হল ফর মেকিং ফার্নিচার আসবাবপত্র তৈরি করাত গমারি কাঠ ব্যবহার করা হয় নেক্সট লাস্ট কোশ্চেনটা হল ডি শিশু ডালবার্জিয়া শিশু ডালবার্জিয়া বানানবিলাক চাই লবা ডালবার্জিয়া শিশু ইয়াক কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় ফাৰ্নিচাৰ ফৰ মেকিং ফাৰ্নিচাৰ ইয়াক ফাৰ্নিচাৰ বা আসবাবপত্র তৈরি কৰাত ব্যৱহাৰ কৰা হয় কোশ্চেন নম্বৰ 10 ড্ৰ এ লেভেল ডায়াগ্রাম অফ এন অভুল এটা ডিম্বকৰ চিহ্নিত চিত্ৰ অঙ্কন কৰা অর রাইট অ্যাবাউট ডাবল ফার্টিলাইজেশন দি নিকেশনৰ বিষয়ে বহলাই লিখা 11 What is transgenic animals and use of transgenic animals in medicinal science transgenic জীবজন্তু মানে কি ইয়াৰ চিকিৎসা বিজ্ঞানত গুৰুত্বৰ বিষয়ে লিখা নাইবা write briefly about the population growth process আবাদীৰ বৃদ্ধিৰ প্ৰক্ৰিয়াটো বহলাই লিখা next 12 describe the phosphorus cycle in ecosystem with diagram চিত্ৰ হয় পৰিস্থিতি তন্ত্ৰৰ ফসফৰাছ চক্ৰটো লিখা আৰু অৰ্থটো দিছে describe about deforestation অৰণ্য ধ্বংস বা নিৰ্বননীকৰণৰ বিষয়ে বহলাই লিখা এতিয়া কথা হল মই তোমালোকক কোশ্চেন নম্বৰ 10 ৰ
ড্ৰ এ লেভেল ডায়াগ্ৰাম অফ এন ওভুল, এটা ডিম্বুকৰ চিহ্নিত চিত্ৰ অংকন কৰা। এইটো আলোচনা কৰিম। তোমালোকে চিত্ৰটো চাই লোৱা। এইটো হ'ল ডিম্বুকৰ এটা চিহ্নিত চিত্ৰ। ধুনীয়াকৈ চিত্ৰটো অঁকা আছে। তোমালোকে জাষ্ট মোবাইলৰ পৰা বা তোমালোকৰ মোবাইলৰ পৰা ভিডিঅ'টো চাই এইটো অংকন কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ অহা পৰীক্ষাসমূহতো দিয়াৰ সম্ভাৱনা আছে। গোটেইখিনি ইয়াতে দিয়া আছে। তোমালোকে স্ক্ৰীনশ্বট মাৰিও তোমালোকে পিছত অংকন কৰিব পাৰা। ডিম্বুকৰ অমৰাৰ সৈতে ডিম্বুকৰ নাৰী বা ডিম্বুকৰ এইটো এটা চিত্ৰ। অ'কে, চ' এইখিনি আছিলে বটানী ভাগৰ পৰা আলোচনা কৰিবলগীয়া প্ৰশ্নসমূহ। এতিয়া মই তোমালোকৰ আগত জুলজি ভাগৰ পৰা কেইটামান প্ৰশ্ন আলোচনা কৰিম। Now come to Group B, Zoology, marks 35. Question number 1, fill in the blanks any two, খালি ঠাই পূৰ কৰা যিকোনো দুটা। A, acrosome of sperm is found from the dash. শুক্ৰাণুৰ acrosome ড্যাশৰ পৰা উৎপত্তি হয়। এইটো উত্তৰ হ'ব গলগি বডি। B, viruses that infect bacteria is called dash. ব্যাকটেৰিয়াক সংক্ৰমণ কৰা ভাইৰাছক কি বোলে? এইটো হ'ব ফেজ ভাইৰাছ বা বেক্টেৰিওফাজ বুলি কোৱা হয়। C, a large distinct biotic community is called dash. এক বৃহৎ সুস্পষ্ট জৈৱ সম্প্ৰদায়ক ড্যাশ বলে। এইটো হ'ব বায়োম বুলি কোৱা হয়। এতিয়া মই গোটেইখিনি একেলগে আলোচনা কৰি তোমালোকৰ আগত দেখাই দিম স্ক্ৰীনশ্বট, যাতে তোমালোকে মাৰি ল'ব পাৰা। কুৱেশ্যন নম্বৰ 2, গিভ আনচাৰ ইন ভেৰি শ্বৰ্ট 3, অতি চমুকৈ উত্তৰ দিয়া যিকোনো তিনিটা। A, নেম এ ডিজিজ কষ্ট ডিউ টু ৰিচেছিভ ছেক্স লিংকড জিন্স। এবিধ লিংগ জড়িত অপ্ৰভাৱী জিনৰ বাবে হোৱা ৰোগৰ নাম লিখে। এইটো তোমালোকে লিখিবা হিমোফিলিয়া বা বৰ্ণাঢ্য, হিমোফিলিয়া এণ্ড কালাৰ ব্লাইণ্ডনেছ তোমালোকে লিখিব পাৰা। B, নেম টু accessory genital glands in male হ'ব। পুৰুষৰ দুটা আনুষংগিক জনন গ্ৰন্থিৰ নাম লিখে। এইটো হ'ব কি? পুৰুষৰ দুটা আনুষংগিক জনন গ্ৰন্থিৰ নাম হ'ল বাল্বো ইউৰেথ্ৰেল গ্ৰন্থি, আৰু এটা হ'ল প্ৰষ্টেট। তাৰপিছত C নম্বৰলৈ আহা। C নম্বৰত কোৱা হৈছে সাধাৰণতে সাগৰত জীৱভৰৰ পিৰামিড কিয় ওলোটা হয়? Why is the pyramid of biomass generally inverted in sea? সাগৰত কি কৈছে? সাধাৰণতে সাগৰত জীৱভৰৰ পিৰামিড ওলোটা হয় কাৰণ সাগৰত উদ্ভিদ প্লৱকৰ সংখ্যা খুব কম আৰু আয়ু কম হয় বাবে। নেক্সট, নেম সেকেন্ডাৰী হোস্ট প্লান্ট অফ ইৰি সিল্ক ওয়ার্ম। এৰি ৰেচম পলুৰ দৈতয়নিক খাদ্য উদ্ভিদৰ নাম লিখা। এটোৰ আনসাৰ হ'ব পায়াম আৰু টেপিওকা। লাষ্ট দিছে ই নম্বৰ, হোৱাট ডু ইউ মিন বাই বায়োপাইৰেচি? বায়োপাইৰেচি বুলিলে কি বুজা? অবৈধভাৱে কোনো জৈৱ সম্পদ নিজ দেশৰ পৰা অন্য দেশলৈ সৰবৰাহ কৰাকে বায়োপাইৰেচি বুলি কোৱা হয়। তেনে বায়োপাইৰেচিটো হ'ল অবৈধভাৱে বা চোৰাংভাৱে নিজৰ দেশৰ যিকোনো এটা জৈৱ সম্পদ যদি অইন দেশত বিক্ৰী কৰা হয় বা সৰবৰাহ কৰা হয় তাকে কি বুলি কয়? বায়োপাইৰেচিছ বুলি কোৱা হয়। চ' এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন 1 আৰু 2ৰ সমাধানখিনি এবাৰ দেখাই দিওঁ। তাৰপিছত মই একেবাৰে শেষ প্ৰশ্নটো তোমালোকক আলোচনা কৰিম। তোমালোকে পাৰ্ট বি জুলজি ভাগৰ আনচাৰ লৈ আহা। ইয়াতে গোটেইখিনি যিখিনি মুখে মাতি দিলোঁ আনচাৰখিনি তোমালোকে পাবা। কুৱেশ্যন নম্বৰ 1 A B C, কুৱেশ্যন নম্বৰ 2 A B C চোৱা,
ডিটো আছে পায়ামাৰু টেপিওকা ই নম্বৰটো আছে এইখিনি হ'ল ই নম্বৰ ওকে এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 3 টো আলোচনা কৰি আছো ইয়াতে দিছে ৰাইট আনসাৰ অফ এনি 6 অফ দা ফলোইং তলৰ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখে এই নম্বৰত দিছে why copper tea acts as an effective contraceptive copper tea কিয় এবিধ কাৰ্যক্ষম জন্ম নিৰোধক হিচাপে কাম কৰে বি নম্বৰ দিছে কি উদাহৰণ হইতে অভিযোজনৰ বিকিৰণৰ বিষয়ে চমুকৈ লিখে তাৰ পিছত দেখা তোমালোকে সি ডি ইটো চাই যোৱা ই নম্বৰত দিছে জিনিয় পদাৰ্থৰ চাৰিটা লক্ষণ লিখে হোৱাট আৰ দ্য 4 ফিচাৰ্স অফ জেনেটিক মেটেৰিয়েলছ নাও কাম টু জিনিয় সংকেত কি এ ইউ জিৰ কাৰ্য দুটা লিখে তাৰ পিছত দিছে তোমালোকে চোৱা 4 নম্বৰত পাৰ্থক্য লিখে দিছে দুটা 5 নম্বৰত পৰিষ্কাৰ চিহ্নিত চিত্ৰ আঁকিব দিছে তাৰ পিছত 6 নম্বৰত দিছে তোমাৰ এটো 7 নম্বৰটো মই তোমালোকৰ অৰ্থ আলোচনা কৰিব বিচাৰিছো 7ৰ অৰ্থ দিছে জাস্ট এটা পাৰ্ট মই তোমালোকৰ আগত আলোচনা কৰো বি write the name of the different species causing malaria in human describe the life cycle of malaria parasite in brief মানুহৰ মেলেৰিয়া ৰোগ সৃষ্টিকাৰী বিভিন্ন প্ৰজাতিবোৰৰ নাম লিখা মানুহৰ দেহত মেলেৰিয়া পৰজীৱীৰ জীৱন চক্ৰ চমুকৈ লিখা এতিয়া মই তোমালোকৰ এইটো প্ৰশ্নৰ আনসাৰটো কৈ গৈছো কোৱেশ্চন 7b different species of malaria number 1 plasmodium vivax তোমালোক অসমত একে নামে লিখিবা number 2 plasmodium falciparum number 3 plasmodium ovale number 4 plasmodium malari so এইখিনি আছিল মেলেৰিয়া ৰোগৰ সৃষ্টিকাৰী বিভিন্ন ধৰণৰ স্পিচ এবিল প্ৰজাতি so my dear students এইখিনি আছিল আজিৰ এই ভিডিওৰ বিষয়বস্তু আশা কৰিছো আজিৰ এই ভিডিওৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব থ্যাংক ইউ ফৰ ওয়াচিং